মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে পাঠ্যগ্ৰাস ক্লাছেছৰ অন্য এটা অসমীয়াৰ ক্লাছলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে তোমালোকৰ লগত মই দুটা চেপ্টাৰ ডিসকাস কৰিলো। আজি তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত তোমালোকৰ সাহিত্য সৌৰভৰ অন্তৰ্গত ভাৰতীয় আদৰ্শত বৈৰাগ্য সেই পাঠটো আমি আজি অলপ আলোচনা কৰিম। সকলোৱে মন কৰিবা। আৰু তোমালোকৰ কাৰণে মই যিখিনি দীঘলীয়া কোৱেশ্চন আনসাৰ সেইখিনিও মই লৈ আহিছো। তোমালোকে পাঠ্য 360 এপত সেই সকলো কোৱেশ্চন আনসাৰখিনি পাই যাবা। ঠিক আছে, এতিয়া আমি পাঠলৈ আহো। এতিয়া ভাৰতীয় আদৰ্শত বৈৰাগ্য সেই পাঠটোৰ লেখক আছিল স্বনামধন্য এজন ব্যক্তি তীৰ্থনাথ শৰ্মাদেৱ। তেওঁ জন্ম কিমান চনত হৈছিল? তেওঁ জন্ম হৈছিল 1911 চনত। তেওঁ গুৱাহাটী প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। তেওঁৰ বিভিন্ন ধৰণৰ তেওঁ গ্ৰন্থ আচলতে ৰচনা কৰিছিল। তাৰে ভিতৰত পঞ্চপুষ্প, ভক্তিবাদ, আউনীআটী সত্ৰৰ বুৰঞ্জী আদি উল্লেখযোগ্য। আৰু তেওঁৰ দ্বাৰা সংকলিত গ্ৰন্থসমূহ হৈছিল সাহিত্য সংগ্ৰহ, চানেকি পাঠ আৰু প্ৰৱেশিকা কথা চানেকি। আৰু তেওঁ একমাত্ৰ এখন কবিতা পুথি আছিল, সেইখন আছিল কামসিন্দুৰ। মনত ৰাখিবা, প্ৰশ্ন খুব অহা দেখা যায় দেই এইটো। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নামটো কি? কামসিন্দুৰ। আৰু 1971 চনত মাকামত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ তেওঁ সভাপতিত্বৰ দায়িত্ব গ্ৰহণ কৰিছিল। ঠিক আছে, এতিয়া আমি পাঠলৈ আহো। তোমালোকে পাঠটো আমি আৰম্ভ কৰাৰ আগতে তোমালোকৰ পাঠটোৰ নামকৰণত কি আছে? ভাৰতীয় আদৰ্শত বৈৰাগ্য, হয়নে নহয়? এতিয়া তোমালোকে পাঠটোৰ অহাৰ আগতে কি কৰিব লাগিব? বৈৰাগ্য মানেনো কি তাক আচলতে আমি ভালদৰে জানিব লাগিব, হয়নে? তেতিয়াহে আমি পাঠৰ মাজত বা পাঠৰ বিষয়বস্তুৰ লগত আমি বুজিবলৈ, পাঠৰ বিষয়বস্তু বুজিবলৈ আমাৰ আচলতে কি হ'ব? বেছি সুবিধা হ'ব, হয়নে? এতিয়া আৰু এই পাঠটো যে তোমালোকৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিছে, কিয় কৰিছেনো? ইয়াৰ উদ্দেশ্যনো কি? তাৰ বিষয়েও আচলতে আমি অৱগত হ'লেহে পাঠটো আমি সুন্দৰকৈ বুজিবলৈ সহজ হ'ব। এতিয়া আহা প্ৰথমতে আমি বৈৰাগ্য মানেনো কি তাৰ বিষয়ে অকণমান জানি লওঁ। ঠিক আছে, বৈৰাগ্য হৈছে বিষয় বা ইন্দ্ৰিয় ভোগৰ প্ৰতি অনাসক্তি। এতিয়া যেতিয়া আমাৰ কি হয়, আমাৰ পঞ্চ ইন্দ্ৰিয়ই সদায় কি কৰে? যিকোনো এটা বিষয় বা যিকোনো এটা বস্তুৰ প্ৰতি সদায় আকৃষ্ট হয়। প্ৰত্যেকটো বস্তুৰ প্ৰতি কি হয়? আমি আকৃষ্ট নহওঁ জানো? সদায় কি হয়? সদায় আকৃষ্ট হয়। আৰু সেই বিষয় বা বস্তু বা সেই বিষয় বা বস্তুটোৰ প্ৰতি যদি আমাৰ অনাসক্তি আহে বা অনাসক্তি ভাৱ জাগ্ৰত হয় বা সেই বিশেষ বস্তু বা বিষয়টোৰ প্ৰতি যদি আমাৰ আকৰ্ষণ কম হৈ যায়, আচলতে তাকে কি কয়? বৈৰাগ্য বুলি কোৱা হয়। এতিয়া চাবা, যদি তোমালোকক কোনোবাই জোৰ জুলুম কৰি তোমালোকে ভাল পোৱা বস্তু এটাক যদি তোমাৰ পৰা আঁতৰাই দিয়ে, ঠিক আছে, সেয়া কিন্তু বৈৰাগ্য বুলি কোৱা নহয়। তুমি নিজ মনেৰে তুমি নিজেই ভাবিব লাগিব যে মই এইটো বস্তুৰ প্ৰতি মোৰ আকৰ্ষণ কমি গৈছে বা ইয়াৰ প্ৰতি মই এনেকুৱা নহয় যে তুমি আসক্ত হ'ব নালাগিব। তুমি কি হ'ব লাগিব? সেই বস্তুটো তোমাৰ আকৰ্ষণ কমি গৈছে আৰু কি হৈছে? তুমি সেই বিষয় বস্তুটোৰ প্ৰতি অনাসক্তি জগাইছা। তেতিয়াহে আচলতে সেয়া হৈছে প্ৰকৃত বৈৰাগ্য। এতিয়া মন কৰিবা, প্ৰকৃততে ত্যাগ বা বৈৰাগ্য এটা মনোধৰ্ম। কিয়নো মনোধৰ্ম বুলি কোৱাৰ কাৰণ এইটোৱেই যে ই বৈৰাগ্য বা ত্যাগ হৈছে মনৰ লগত সম্পৰ্ক আছে। সেয়েহে যদি তোমালোকে কিবা এটা বস্তু বা বিষয়ে যেতিয়া আমাৰ ওচৰত উভৈনদী হৈ থকাৰ পাছতো কিমানখিনি আমি তাক ভোগ কৰিম, সেইখিনি নিৰ্ভৰ কৰিব আচলতে ব্যক্তিভেদে তাৰ মনৰ ওপৰত, হয়নে নহয়? মনৰ ওপৰত ব্যক্তিভেদে তাৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু সেয়েহে বৈৰাগ্যক আচলতে মনোধৰ্ম বুলি কোৱা হৈছে। ঠিক আছে, এতিয়া চাবা দেই, তোমালোকে কোনোবা এটা বস্তু বা বিষয় সমৃদ্ধি ঘটোৱাটোৱে আচলতে কি? প্ৰকৃত বৈৰাগ্য। অৰ্থাৎ যিমান সংযতভাৱে যিকোনো এটা বস্তু যিমান তোমালোকে সংযতভাৱে প্ৰয়োজনীয় খিনিহে তোমালোকে গ্ৰহণ কৰি বাকীখিনি কি কৰিবলৈ কৈছে?
পাঠ্যপুথিত তোমালোকক কৈছে যে যিমানখিনি তোমালোকে অৰ্জন কৰিছা বা তোমালোকৰ যিমানখিনি প্ৰয়োজন সিমানখিনিহে গ্ৰহণ কৰিবলৈ কৈছে আৰু কি কৈছে বাকি থকাখিনি বেলেগক অৰ্থাৎ যিসকল ব্যক্তি প্ৰয়োজন বা যিসকলক নিতান্তই সেই বিষয় বা যিকোনো এটা বস্তু প্ৰয়োজন তেওঁলোকক কি কৈছে ভাগ কৰি দিবলৈ কৈছে দে আৰু তেওঁলোককো কি কৈছে একেলগে সমৃদ্ধি সাধক হিচাপে সমৃদ্ধিময় কৰি তুলিবলৈ কৈছে সেয়াহে আসলতে প্ৰকৃত ত্যাগ বা বৈৰাগ্য বুলি তোমালোকৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিছে এতিয়া তোমালোকে নিশ্চয় বুজি পালা ত্যাগ বা বৈৰাগ্য মানে আসলতে কি হয় কেৱল যিকোনো এটা বস্তু বা সম্পদ পাইছো বুলিয়ে যে আমি কি কৰিব নালাগে উপভোগ কৰিম আসলতে তেনেকুৱা নহয় কি কৰিবলৈ কৈছে নিজৰ যিমানখিনি আমাৰ প্ৰয়োজন সিমানখিনি নিজৰ সমৃদ্ধিশালী কৰিব পাৰি সেইখিনি আমি গ্ৰহণ কৰিব লাগে আৰু তাৰ লগতে কি কৰিবলৈ কৈছে নোপোৱা জনক বা নথকা জনৰ লগত সেই অভাৱ বা সেই অভাৱী বা নিতান্তৰ প্ৰয়োজন লোকসকলক কি কৈছে সমৃদ্ধি বৃদ্ধি কৰাৰ বাবে তেওঁলোকক সহায় কৰিবলৈ কৈছে হয়নে নহয় সেয়াই আসলতে কি বুলি কৈছে প্ৰকৃত বৈৰাগ্য অৰ্থাৎ পালেও নিৰাসক্ত হৈ থকাটোহে আসলতে প্ৰকৃত বৈৰাগ্য এনেদৰে তোমালোকৰ পাঠত খুব ধুনীয়াকৈ উল্লেখ কৰা আছে ঠিক আছে এতিয়া তোমালোকৰ পাঠ্যপুথিত তীৰ্থনাথ শৰ্মাদেৱে ভাৰতীয় আদৰ্শৰ জীৱনৰ কিছুমান চাৰিটা আশ্ৰয় বা স্তৰ পোৱা যায় বুলি কৈছে সেইখিনি ক'ত উপলব্ধ আছে আমাৰ উপনিষদ তাত আমাৰ ধৰ্মীয় গ্ৰন্থসমূহত আসলতে সেইখিনি খুব ধুনীয়াকৈ তাতে বিস্তাৰভাৱে লিখা আছে এতিয়া আমি আমাৰ পাঠ্যপুথিত থকা ভাৰতীয় আদৰ্শৰ জীৱনৰ চাৰিটা স্তৰ পোৱা যায় সেই চাৰিটা স্তৰ হৈছে প্ৰথমটো হৈছে ব্ৰহ্মচৰ্য আৰু দ্বিতীয়টো হৈছে গ্ৰাহস্থ আৰু তৃতীয়টো হৈছে বানপ্ৰস্থ আৰু চতুৰ্থটো হৈছে সন্ন্যাস এতিয়া প্ৰথমটো কি বুলি ক'লে এতিয়া তোমালোকৰ পাঠ্যপুথিত তীৰ্থনাথ শৰ্মাদেৱে উল্লেখ কৰিছে যে ভাৰতীয় আদৰ্শৰ জীৱনত চাৰিটা স্তৰ পোৱা যায় সেই চাৰিটা স্তৰ কি বুলি দিছে প্ৰথমটো হৈছে ব্ৰহ্মচৰ্য দ্বিতীয়টো হৈছে গ্ৰাহস্থ তৃতীয়টো হৈছে বানপ্ৰস্থ আৰু চতুৰ্থটো হৈছে সন্ন্যাস এই চাৰি আশ্ৰমে আসলতে কি হয় মানুহৰ জীৱনৰ চাৰিটা স্তৰৰ বিভক্ত কৰা আছে এতিয়া প্ৰথমটো কি ক'লে প্ৰথমটো হৈছে ব্ৰহ্মচৰ্য দ্বিতীয়টো হৈছে গ্ৰাহস্থ তৃতীয়টো হৈছে বানপ্ৰস্থ আৰু চতুৰ্থটো হৈছে সন্ন্যাস কি কৈছে ব্ৰহ্মচৰ্য গ্ৰাহস্থ বানপ্ৰস্থ আৰু সন্ন্যাস এতিয়া তোমালোকে মন কৰিবা এই যে ব্ৰহ্মচৰ্য এই প্ৰথম স্তৰটো বা এই প্ৰথম আশ্ৰয়ত আসলতে কি কৰা হয় প্ৰথমতে কি হয় জীৱনৰ প্ৰথম সোৱা কাল যেতিয়া গুৰুৰ আশ্ৰমত কি কৰে জ্ঞান লাভৰ কাৰণে সেই সময়ছোৱা কটোৱাকে আসলতে কি কয় ব্ৰহ্মচৰ্য বুলি কয় যে তোমালোকে মন কৰিবা সেই সময়ছোৱাত অকল কিতাপৰ জ্ঞানেই নহয় পুথিৰ জ্ঞানেই নহয় লগতে কি কৰে সামাজিক অৰ্থনৈতিক সাংস্কৃতিক বিভিন্ন ধৰণৰ মন্ত্ৰ বেদ উপনিষদ আদি সকলোৰে আসলতে গুৰুৱে কি কৰে শিক্ষাদান কৰে হয়নে আৰু তোমালোকো এতিয়া সেই পৰ্যায়তে আছা সেই স্তৰতে আছা কিয়নো তোমালোকে কি কৰিছা গুৰুৰ সান্নিধ্যত থাকি জ্ঞান অৰ্জন কৰা নাই জানো এতিয়াও তো সেইটো কাৰণে তোমালোকে কি এতিয়াও তোমালোকে ব্ৰহ্মচৰ্য স্তৰত আছা ঠিক আছে তাৰ পাছৰটো আমাৰ কি গ্ৰাহস্থ যেতিয়া আমি শিক্ষা সাং কৰি যেতিয়া আমি আমাৰ শিক্ষা সাং কৰি বা শিক্ষা শেষ কৰি আমি কি কৰিব লাগিব সংসাৰৰ ধৰ্মত আমি মনোনিৱেশ কৰিব লাগিব তাকে আসলতে এই স্তৰটোকে গ্ৰাহস্থ স্তৰ বুলি কোৱা হয় বা আশ্ৰয় বুলি কোৱা হয় বা আশ্ৰম বুলি কোৱা হয় এই পৰ্যায়ত আমি কি কৰিম সংসাৰ এখন কেনেদৰে সুখেৰে সমৃদ্ধিৰে সকলোকে আকুৱালি নিজৰ পৰিয়ালৰ লগতে সমাজখনকো আমি আকুৱালি লৈ আমি আমাৰ সুন্দৰকৈ আগবঢ়াই নিব পাৰো এই স্তৰতে আসলতে
এই আমাৰ গৃহস্থ জীৱনৰ এই স্তৰতে আমাৰ অন্তৰ্ভুক্ত ঠিক আছে তাৰ পাছত আহিলে কি বানপ্ৰস্থ ইয়াত আমাৰ কি বুলি উল্লেখ কৰিছে গৃহস্থ জীৱন শেষ কৰাৰ পাছত শৰীৰৰ যি অৱসান আহে আসলতে যি অৱসান সময় আহে সেই সময়ছোৱাকে আসলতে কি কয় বানপ্ৰস্থ বুলি কোৱা হয় তাৰ পাছৰ শেষৰ স্তৰটো বা আশ্ৰম কি বুলি কৈছে আশ্ৰমক কি বুলি কৈছে সন্ন্যাস এতিয়া সন্ন্যাস মানে হল জীৱনৰ অন্তিম সময়ছোৱাত সংসাৰৰ মায়া মোহ ত্যাগ কৰি ভগৱানৰ নাম লোৱা নহয় জানো আৰু কি কয় নিজৰ আত্মাৰ সদ্গতিৰ কামনাৰে কি কয় সেই সময়ছোৱা ভগৱানৰ নাম লৈ অতিবাহিত কৰে হয়নে নহয় মানুহৰ শেষৰ পৰ্যায়ত তোমালোকে নিশ্চয় দেখিছা তোমালোকৰ যদি ককা আইতা তেনেকুৱা কোনোবা ঘৰত আছে তোমালোকৰ আদহীয়া জনিবা কোনোবা ব্যক্তি আছে তেওঁলোকক তোমালোকে দেখিছা জীৱনৰ অন্তিম সময়ত তেওঁলোকে কি কৰে সকলোবোৰ মায়া মোহ কিবা থাকে জানো তেওঁলোকৰ একো নাথাকে তেওঁলোকে লাষ্টত কি কৰে অকল ভগৱানক সেৱা কৰে আৰু ভগৱানৰ নাম লৈ আসলতে তেওঁলোকৰ আত্মাৰ যি সদ্গতিৰ কামনাৰে সেই সময়ছোৱা পাৰ কৰাকে আসলতে সেই স্তৰটোকে সন্ন্যাস বুলি কোৱা হয় ঠিক আছে এতিয়া তোমালোকে এই চাৰি আশ্ৰমতে আসলতে কি হয় মানুহৰ জীৱনটো বিভক্ত হৈ থাকে এতিয়া তোমালোকে বৈৰাগ্য আৰু চাৰি আশ্ৰম কি তাৰ বিষয়ে ধুনীয়াকৈ বুজিলা বুলি মই ভাবিছো এতিয়া বৈৰাগ্য কি হৈছে বৈৰাগ্য হৈছে বিষয় বা ইন্দ্ৰিয় ভোগৰ প্ৰতি থকা অনাসক্তি ঠিক আছে এতিয়া তোমালোকৰ কিতাপত অন্তৰ্ভুক্ত কৰিছে আৰু এটা কথা হেতু হৈছে দান কিদৰে আমি দিব লাগে ঠিক আছে ইয়াত এটা সংস্কৃতৰ এটা বাক্য দিছে শুনিবা শ্ৰদ্ধায় দেৱম অশ্ৰদ্ধায় অদেৱম সেৱা দেৱম হ্ৰিয়া দেৱম ভিয়া দেৱম সংবিতা দেৱম এতিয়া কি কৈছে সদায় তোমালোকে বা দান কেনেদৰে কৰিব কৈছে দান কৰিবলৈ কৈছে সদায় শ্ৰদ্ধাৰে আৰু অশ্ৰদ্ধাৰে কেতিয়াও দান দিব কোৱা নাই সেই যদি অশ্ৰদ্ধাৰে দান দিয়া হয় সেয়া দানক আসলতে দিয়া নিদিয়া একে বুলি কৈছে হয়নে নহয় তেতিয়া দান দিওঁতে সদায় কি কৰিবলৈ কৈছে শ্ৰদ্ধা ভাবেৰে ভক্তিৰে যি পাৰিছো সেয়া আমি শ্ৰদ্ধাৰে দিবলৈ কৈছে এতিয়া তোমালোকে মন কৰিবা উদাহৰণ এটা দিছো দেই খুব সিম্পল উদাহৰণ এটা দিও এতিয়া যে আমাৰ বহাগ বিহুত আমাৰ বছৰেকৰ বহাগ বিহুত কি কয় হুঁচৰি মাৰিবলৈ আমাৰ ঘৰলৈ জনিবা এটা হুঁচৰি দল আহিলে এতিয়া মোৰ ওচৰত ঢেৰ টকা পইচা সম্পত্তি আছে তথাপিও যদি মই তেওঁলোকক 500 টকা এটা দি উস্পিচাই থাকো ইছৰাম 500 টকা দিলু কি হ'ব এতিয়া মানে দিয়াটো দিলু তাৰ পিছত যদি মই উস্পিচাই আছো সেয়া আসলতে কিন্তু দানত নপৰে আৰু যদি তুমি 10 টকায় বা 20 টকায় যদি তুমি 5 টকা এটাও দিলা সেয়া যদি তুমি শ্ৰদ্ধা ভাবেৰে বা এটা শুদ্ধ মন লৈ পবিত্ৰ মন লৈ তুমি দান কৰিছা সেয়া কিন্তু সদায় কি কৈছে সেই দানক আসলতে মহান দান বুলি কোৱা হৈছে ঠিক আছে আৰু তাৰ পাছত কি কৈছে